গণেশগুৰিৰ এইটো এটা শিৱ মন্দিৰ। ৰাতিপুৱাই খোজকাঢ়ি আহি অলপ ইয়াতে সেৱা জনালোঁ। জনাই এতিয়া অকণমান বাইদেউৰ তাত পিঠা আৰু চাহ খাম। বাইদেউ পিঠা আছেনে? এয়া সুন্দৰ পিঠা বাইদেৱে বনায়। আৰু এইটো পিঠা নাই নেকি? এইটো আছে নাই? হেৰি আছে নাই? শেষ হৈ গ'ল। বঢ়িয়া। আজি কাষ্টমাৰ বেছি বাইদেউ। দিয়ক। বাইদেৱে আকৌ খুব ধুনীয়া চাহ বনায়। বাইদেউ একদম মানে ইয়াতে সদায় বহে। তেওঁৰ টাইমিংটো আকৌ বঢ়িয়া। ৰাতিপুৱা 6টাৰ পৰা 8:30 তেওঁ গুচি যায়। 5টাৰ পৰা আহে। ঠিকে আছে বাইদেউ, দিয়ক। এই পিঠা এখন খাওঁ। এইটো পিঠা আৰু চাহটো দিয়ক। চাহটো দিয়ক। আজি পিঠা শেষেই হ'ল। বাইদেউ আপুনি ইয়াতে ডেইলি কিমান পিঠা বনায়? এইটো পিঠা আমাৰ টেকেলি মুখত দিয়া পিঠা 5 কিলো। 200মান যায় ন? 200-300 টেকেলি মুখত দিয়া পিঠা এটাত 10 টকাকৈ তেওঁ লয়। আৰু এনেকুৱা পিঠাবিলাক এইটো যিটো খাইছোঁ এইটো তেওঁ 500 বিক্ৰী কৰে। 500 তাৰমানে 500 মিনিমাম। আৰু কেতিয়াবা এক্সট্ৰা কাষ্টমাৰ হ'লে নাপায়। এয়া সকলোৱে লৈ আছে, সকলোৱে ইয়াতে বহি খাই থাকে। ঠিক আছে। গণেশগুৰি একদম গণেশ মন্দিৰৰ ফ্ৰণ্টতে। আৰু সচিবালয়ৰ পৰা পূৰা মানুহবিলাক আহে। বৰ এয়া সৰু দোকান কিন্তু ইমান টেষ্টি।